আজি মোৰ কেইবাখনো নিৰ্বাচনী প্ৰচাৰৰ মিটিং আছিলে, কিন্তু বানপানীৰ কাৰণে, কৃত্ৰিম বানপানীৰ কাৰণে মই গোটেই মিটিং বিলাক কেনচেল কৰিবলগীয়া হৈছে। মোৰ লগত ঘূৰি থকা মানুহবিলাকে পানীৰ কাৰণে আহিব পৰা নাই। আজি এদিনৰ কথা নহয়, এইটো 4-5 বছৰ হাতীগাঁও, এইটো একটা মেইন ৰোড, লিটল ফ্লাৱাৰ স্কুলৰ মুখত ডালিমিৰ চুইটছৰ সন্মুখৰলৈকে ইমানেই পানী, মানুহ ওলাই আহিব পৰা নাই। সবকা সাথ সবকা বিকাশৰ কথা কয়। মুখ্যমন্ত্ৰীয়ে যদি কংগ্ৰেছত এজেণ্ট হাই পেকেজত ৰখা পইচাবিলাক যদি অকল এইবিলাক কামত লাগিলেহেঁতেন, তেতিয়াহ'লে আজি মানুহে এই জীয়াটো ভুগিবলগীয়া নহ'লহেঁতেন। ৰুক্মিণী গাঁৱৰ পৰা লগাতাৰ ফোন কৰিছে যে বাইদেউ আহক এপাক চাওক, পানীৰ যি অৱস্থা ৰাইজে চাই লওক। আপোনালোকক মই এটা কথাই কৈছো, স্মাৰ্ট চিটিৰ নামত ছুপাৰ চাকাৰ কিনিলে, কিন্তু চৰকাৰে পানীৰ যে যাবৰ কাৰণে ড্ৰেইন বিলাক 10টা বছৰে ড্ৰেইনৰ মেনেজমেণ্টটো তেওঁলোকে নাচালে। দুৰ্ভাগ্যজনক কথা। এই পৰিৱেশত এইটো আজি নহয়, আজি 10টা বছৰে এই চৰকাৰ যেতিয়ালৈকে আহিছে তেতিয়ালৈকে এওঁলোকে এতিয়া খৰালি যেতিয়া আপোনাৰ চৰকাৰে মিউনিচিপালিটিত মানে তেওঁলোকক ব্যৱহাৰ কৰি তেওঁলোকে ড্ৰেইন বিলাক চাফা কৰিব লাগিছিল, এতিয়া তেওঁলোকে ড্ৰেইন চাফা কৰিবলৈ ওলাইছে। মই আপোনালোকক দেখাইছো এখন লিটল ফ্লাৱাৰ স্কুলৰ সন্মুখত ল'ৰা ছোৱালীৰ কি অৱস্থা হৈছে, ৰাইজৰ কি অৱস্থা হৈছে। এই কথাবিলাক আপোনালোকক মই এটাই কথাই কৈছো যে এই চৰকাৰে হাল এৰি খেল খেদিছে। এই চৰকাৰে ৰাইজৰ হিতে কাম কৰা নাই। সকলোৰে সহায় বিচাৰিছো। মই সেইকাৰণে আপোনালোকক কৈছো, এইখন চৰকাৰ যদি আকৌ আহে, তেওঁলোকে ডাঙৰ ডাঙৰ পেকেজত ৰাখিবলৈ যাওঁতে, কংগ্ৰেছৰ ঘৰ ভাঙিবলৈ যাওঁতে ৰাইজৰ সুবিধাৰ কথাবিলাক একেবাৰে তল পেলাই দিলে। এইবিলাক চাওক গাড়ী কেনেকে ফচিছে চাওক। মই সেইকাৰণে আপোনালোকক কৈছো, এইবিলাক গাড়ী কেনেকে ফচিছে ইয়াত। মই আৰু দীঘলীয়া নকৰো, এতিয়া ৰুক্মিণী গাঁৱলৈ যাম। খালি এটাই কথা কৈছো, আপোনালোকে পাহৰি নাযাব, এইখন চৰকাৰে জনকল্যাণৰ হিতে কাম কৰা নাই। এতিয়া মই কওঁতে কব আগতেও বানপানী হৈছিল, আগতে তৰুণ নগৰ, নবীন নগৰত কেৱল পানী হৈছিলে। মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই ভিকে ভানুক লগত লৈ তাৎক্ষণিকভাৱে ইয়াৰ পানী নিষ্কাশনৰ ব্যৱস্থাটো কৰিছিলে, কিন্তু আজিৰ তাৰিখত গোটেই গুৱাহাটী এক ৰাতি যদি এঘণ্টা বৰষুণ দিয়ে গোটেই গুৱাহাটী কৃত্ৰিম বানপানীত ফচি যায়। সেইকাৰণে ৰাইজক অনুৰোধ জনাইছো যে এইখন চৰকাৰ জনকল্যাণৰ চৰকাৰ নহয়। এইখন চৰকাৰে কেৱল 1250 টকা দি তেওঁলোকৰ ভোটাধিকাৰ ভোট কিনাৰ যিটো কাম কৰিছে, ভোট কিনাৰ যি কাম কৰিছে, সকলোৰে সহায় বিচাৰিছো। নমস্কাৰ, যাওক সাৱধানে যাব। সেইকাৰণে ল'ৰা ছোৱালীকো কৈছো, পিতৃ মাতৃকো কৈছো, ল'ৰা ছোৱালী ওলাই আহিব নিদিব। মোৰ আজি কেম্পেইন মই স্থগিত ৰাখিবলগীয়া কাৰণে দুখিত। সকলোকে কৈছো যে আপোনালোকে অলপ সজাগ হওক। এই চৰকাৰখনে কাম যে ৰাইজৰ নকৰিলে, এই কথাবিলাক সকলোকে মই মানে সজাগ আৰু সচেতন ভাৱে সিদ্ধান্ত লবৰ কাৰণে অনুৰোধ জনাইছো। থেংক ইউ।